অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় পল্টন বজাৰস্থিত মণিকুমাৰ চুব্বা ভৱনত আজি 28 জুলাই তাৰিখে দিনজোৰা কাৰ্যসূচীৰে অসম গোৰ্খা সন্মিলনৰ উপসমিতি স্বাভিমান জাগৰণ অভিযানৰ সৌজন্যত পণ্ডিত পুৰোহিত আৰু ভাগৱত প্ৰবচকসকলৰ এটি সন্মিলন অনুষ্ঠিত হয়। অসমৰ প্ৰতিখন জিলাৰ পৰা উপস্থিত হোৱা পুৰোহিত সন্মিলনত গোৰ্খা সন্মিলনৰ সভাপতি শ্ৰী কৃষ্ণ ভোজেল, মুখ্য সাধাৰণ সম্পাদক শ্ৰী লক্ষী চেৰাই প্ৰমুখ কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে। স্বাভিমান জাগৰণ অভিযানৰ অধ্যক্ষ শ্ৰী বাসুদেৱ উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী জগদীশ খনালদেৱে। সভাত বিশেষকৈ সনাতন পৰম্পৰাৰ বিশ্বাসী অসমৰ গোৰ্খা সমাজত ঠাই বিশেষে চলি থকা অন্ধবিশ্বাস, ভেদাভেদ, অস্পৃশ্যতা, ধৰ্মান্তৰকৰণ, বাল্যবিবাহ আদি সামাজিক বাধিৰ ওপৰত আলোকপাত কৰা হয় আৰু উক্ত সমস্যা সমাধানৰ ক্ষেত্ৰত পুৰোহিত সমাজৰ পূৰ্ণ সহযোগিতা কামনা কৰা হয়। আজিৰ সভাই অসম গোৰ্খা সন্মিলনৰ স্বাভিমান জাগৰণ অভিযানৰ লক্ষ্যক আদৰণি জনোৱাৰ লগতে অসমৰ প্ৰতিটো জিলাৰ জনজাগৰণ সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই পুৰোহিতসকললৈ 11জনীয়া পৰামৰ্শদাতা সমিতি গঠন কৰে। আজি আমাৰ অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ আমাৰ মুখ্য কাৰ্যালয় পল্টন বজাৰত যিটো আমাৰ অৱস্থিত, ইয়াত আমাৰ অসম গোৰ্খা সন্মিলনৰ এটা উপসমিতি স্বাভিমান জাগৰণ অভিযান বুলি এটা আমাৰ উপসমিতি আছে। সেই অভিযানৰ ইছ্যুত আমি কেইবাটাও প্ৰগ্ৰাম ইতিমধ্যে কৰিছোঁহি। আজি কিন্তু বিশেষ প্ৰগ্ৰাম আমাৰ আছিলে, এইটো অসমৰ আমাৰ পুৰোহিতবৰ্গসকলক লৈ পেলাই আমি সেই কাৰ্যসূচী লৈছোঁহি। বিশেষকৈ পুৰোহিতসকলে আমাৰ সমাজত গোৰ্খা সমাজত বিশেষ এটা প্ৰভাৱ বিস্তাৰ কৰে। গতিকে তেওঁলোকক আমি আমাৰ সমাজত চলি থকা অস্পৃশ্যতা, বাল্য বিবাহ হওক, অস্পৃশ্যতা হওক, অন্ধবিশ্বাস হওক বা এইবিলাক যিখিনি ভেদাভেদ, সেইবিলাক সন্দৰ্ভত আমি যিখিনি এটা চিন্তা কৰিছিলোঁ, সেই কথাবিলাক তেখেতসকল আমি আলোচনা কৰিবলৈ মাতিছোঁ। তেখেতসকলে সুন্দৰভাৱে আমাৰ অসম গোৰ্খা সন্মিলনৰ যিখিনি এটা ব্যৱস্থা বা যিটো এটা আমি চিন্তা চৰ্চা কৰিছোঁ, সেইটোত তেখেতসকলে সমৰ্থন জনাইছে আৰু আমাৰ গোৰ্খা সন্মিলনে লোৱা প্ৰতিটো কামত তেখেতসকলে আমি সহায় আগবঢ়াম বুলি তেখেতসকলে নীতিগতভাৱে আমাৰ ইয়াত উপস্থাপন কৰিছে। আমি 11জনীয়া কমিটি গঠনো কৰিছোঁ আজি, আৰু পৰৱৰ্তী সময়ত আমি এই খণ্ডত আমি কামবিলাক কৰি যাম। বিশেষকৈ আমাৰ সমাজত কিন্তু এটা সমস্যা এটা আহিছে, ঠাই বিশেষকৈ কিন্তু ধৰ্মান্তৰ এটা সমস্যা আমি দেখিবলৈ পাইছোঁ। গতিকে এই সন্দৰ্ভতো পুৰোহিতসকলৰ বিশেষ এটা ৰোল থাকিব আৰু গোৰ্খা সন্মিলনে এই ক্ষেত্ৰত যথেষ্ট আমি কাম কৰিছোঁ। বিশেষকৈ বৰ্ডাৰ অঞ্চলবিলাকত বিভিন্ন সময়ত কিন্তু আমাৰ মানুহবিলাকক প্ৰলোভন দি কেতিয়াবা ধৰ্মান্তৰ নিচিনা কামবিলাক হৈ আছে, আমি কিন্তু সেইটো মানিব বিচৰা নাই সেইবিলাক কথা। গতিকে আমাৰ সমাজত যিহেতু আমাৰ যিটো গোৰ্খা সমাজ হৈছে, এইটো আমাৰ সনাতন এটা আমাৰ সংস্কৃতিৰে ভৰপূৰ এইটো সমাজ। গতিকে এই সমাজ ব্যৱস্থাত যাতে এনেধৰণৰ কথাবিলাক আহিব নোৱাৰে, আমি এই সন্দৰ্ভত আমি পৰৱৰ্তী দিনত কিন্তু পুনৰ জিলা পৰ্যায়ত এটা সজাগতা শিবিৰ আমি সেইটো কাম কৰি যাম। আৰু আজি মূলতঃ গোটেইখিনি প্ৰায় অসমৰ প্ৰায় 20-30খন জিলাৰ পৰা 200গৰাকীমান তেখেতসকল আহিছিল। পৰৱৰ্তী দিনত আমি পুনৰ কিন্তু তেখেত কৈছে আৰু এনেকৈ মাতি দিয়ক, আমি গাঁও সমাজত এইখিনি কাম কৰিবলৈ যাওঁ। কাৰণ এই পুৰোহিতবিলাকে কিন্তু কি কৰে জানেনে, তেখেতসকলে আমাৰ পুৰাণ এইবিলাকত মহাভাৰত এইবিলাক ৰামায়ণ পাঠ বিভিন্ন স্থানত প্ৰগ্ৰামবিলাক কৰে আৰু আমাৰ সমাজত তেখেতসকল খুবেই বিশ্বাস, মহিলাসকলে হাজাৰ হাজাৰ মহিলাসকল যায়। তেখেতসকলৰ মুখৰ পৰা যদি এইবিলাক কথাবিলাক উপস্থাপন কৰা যায়, তেনেহ'লে অনাগত দিনত কিন্তু আমাৰ মাজত যিখিনি সমস্যা আছে, এই সমস্যা কিন্তু আমি ভাবোঁ যথেষ্ট কিন্তু আমাৰ হ্ৰাস হ'ব। আমি সেইটো আশাবাদী। আজি মূলতঃ আমাৰ গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভোজেল ডাঙৰীয়া আছিলে। স্বাভিমান জাগৰণ অভিযানৰ আমাৰ তেখেত অধ্যক্ষ বাসুদেৱ উপাধ্যায় আছে। আমাৰ চেণ্ট্ৰেল কমিটিৰ সাধাৰণ সম্পাদক জগদীশ খনাল ডাঙৰীয়া আছে আৰু আমাৰ ডিব্ৰুগড় আমাৰ সুজিত খাতি ডাঙৰীয়া, তেখেত কনভেনাৰ, তেখেতসকলৰ নেতৃত্বত গোটেইখিনি কামবিলাক কৰিছোঁ আৰু যথেষ্ট সুন্দৰ কাৰ্যসূচী হৈছে।